নমস্কাৰ, মই নৱজ্যোতি কলিতা এটা বিশেষ খবৰ লৈ আহিছোঁ। আজিৰ দিনটোত উত্তৰ প্ৰদেশত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীক এৰেষ্ট কৰিলে 144 ধাৰা লগাই এৰেষ্ট কৰিছিলে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে। তাৰপিছত অসম জ্বলি উঠিল। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকৈ অকল প্ৰতিবেদন খবৰ আহিল আৰু তেনেকুৱা কেইটামান খবৰ লৈ আহিছোঁ। বিশেষভাৱে 19 বছৰীয়া এগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত মনীষা বাল্মীকি নামৰ সেই ছোৱালীগৰাকী দলিত সম্প্ৰদায়ৰ সেই ছোৱালীগৰাকীৰ ঘৰলৈকে গৈছিল ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। আৰু যোৱা অৱস্থাতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেখেতসকলৰ ওপৰত চলালে বৰ্বৰতা, যাৰ ফলস্বৰূপে এতিয়া অকল উত্তৰ প্ৰদেশে নহয় অসমতো জ্বলি উঠিল বিভিন্ন স্থানত বিজেপি চৰকাৰ গৌবেগ, লগতে নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি, যোগী আদিত্যনাথৰ প্ৰতিকৃতি জ্বলি উঠিল। তাৰে কেইটামান খবৰ মই আপোনালোকক দিবলৈ আছোঁ। প্ৰথমতে যাম মই বৰপেটা জিলালৈ। বৰপেটাৰো জ্বলি উঠিল য'ত ৰঞ্জিত দাসৰ সমষ্টি, তাতো জ্বলি উঠিল নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰা হ'ল আৰু এক প্ৰতিবাদী কাৰ্যসূচী। মই আপোনালোকক সেই প্ৰতিবাদী কাৰ্যসূচীৰ কেইটামান অংশ দেখাই লওঁ। এই দৃশ্য বৰপেটাত এনেধৰণে এতিয়া জ্বলি উঠিল বিজেপি চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী প্ৰতিকৃতি দাসেৰে এনেধৰণে বৰপেটাত প্ৰতিবাদ দেখা পোৱা গ'ল নিশা। বিশেষভাৱে শেহতীয়াভাৱে উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ চৰকাৰৰ বিৰুদ্ধে আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে এনেধৰণে ক্ষোভত কংগ্ৰেছ কৰ্মীসকলে বৰপেটাত প্ৰতিবাদ কৰা দেখা পোৱা গ'ল। শেহতীয়াভাৱে উত্তৰ প্ৰদেশত গৈছিল যুৱৰাজ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী, আৰু ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক এৰেষ্ট কৰিছিলে যোগীনাথৰ আৰক্ষীয়ে, অৰ্থাৎ উত্তৰ প্ৰদেশত। আৰু বৰপেটা ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত সন্ধিয়া 7 বজাৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, পুনৰ কৈছোঁ ক্ষমা কৰিব, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে। এয়া পৰিৱেশ বৰপেটাৰ। আজি সকলোৱে জানে মনীষা বাল্মীকি উত্তৰ প্ৰদেশৰ এজনী কণমানি ছোৱালী, তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। আৰু তাৰপিছত উত্তৰ প্ৰদেশ পুলিচে তেওঁৰ মৃতদেহটো তেওঁৰ পৰিয়ালক চমজাই নিদি মনে মনে ৰাতি 2:30 বজাত তেওঁৰ পৰিয়ালৰ অনুপস্থিতিত সৎকাৰ কৰিছে। আৰু তাৰে প্ৰতিবাদত আৰু সেই দুখীয়া পৰিয়ালত যাতে ন্যায় পায় তাৰ বাবে আজি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আজি উত্তৰ প্ৰদেশলৈ সেই পৰিয়ালটোক লগ ধৰিবলৈ গৈছিল। কিন্তু আমি দেখিছোঁ যে যোগী আদিত্যনাথে তেওঁৰ খাকী পোচাকধাৰী যি গুণ্ডা বাহিনী আছে উত্তৰ প্ৰদেশ পুলিচ, সেইবোৰক দি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক শাৰীৰিকভাৱে অপদস্থ কৰিছে। আৰু আমি তাৰ বিৰুদ্ধে আমি গোটেই ভাৰতবৰ্ষত আজি যুৱ কংগ্ৰেছ NSUৱে আজি নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আৰু ইয়াৰ লগতে এই বিজেপি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ হিটলাৰী শাসন আমি কংগ্ৰেছে মানি নলওঁ আৰু আমি ভয় নকৰোঁ। তেওঁলোকে তেওঁলোকৰ গুণ্ডা বাহিনী, এই পোচাকধাৰী গুণ্ডা বাহিনীক দি যিমানে অত্যাচাৰ কৰক, কংগ্ৰেছৰ প্ৰত্যেক এটা সৈনিক এই ভাৰতবৰ্ষৰ স্বাৰ্থত সদায় মাত মাতি যাব আৰু সদায় প্ৰতিবাদ কৰিবলৈ সাজু থাকিব। এয়া আছিলে বৰপেটাৰ পৰিৱেশ। মই এইবাৰ ধুবুৰীতো সেই একেই পৰিৱেশ, ধুবুৰীৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী। যি প্ৰতিবাদী কাৰ্যসূচীত ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ধুবুৰীত উপস্থিত হৈ বিজেপি চৰকাৰৰ গুণ্ডাগিৰি নচলিব, উত্তৰ প্ৰদেশৰ আদিত্যনাথৰ চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হাই হাই, উত্তৰ প্ৰদেশৰ প্ৰশাসন ব্যৱস্থা হাই হাই ধ্বনিৰে উত্তাল কৰি তোলে। লগতে যি ৰাহুল গান্ধী আৰু
প্ৰিয়ংকা গান্ধীক যি বৰ্বৰতা চলালে তাৰ বিৰুদ্ধে ক্ষোভেৰে সমালোচনা কৰে। চৰকাৰৰ এনে নীতিৰ বাবে অসম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো প্ৰতিবাদী কাৰ্যসূচী দেখা পোৱা গৈছে। মই ধুবুৰীৰ সেই পৰিৱেশ আপোনালোকক দেখাম এই মুহূৰ্তত যে ধুবুৰীতো এতিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী নিশা ওলোৱা দেখা পোৱা গৈছে। ধুবুৰীত তেনেদৰে ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী দেখা পোৱা গ'লে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশৰ যোগীনাথৰ আৰক্ষীয়ে চৰম দুৰ্ব্যৱহাৰ কৰাৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমতো জ্বলি উঠিল প্ৰতিবাদৰ দাৱানল। ধুবুৰীতো যুৱ কংগ্ৰেছে আজি সন্ধিয়া ধুবুৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত বিজেপি শাসিত উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰৰ এই ঘটনাৰ বাবে দায়ী আৰু গৰিহণা দিয়ে। নৰেন্দ্ৰ মোদী হাই হাই, যোগী আদিত্যনাথ হাই হাই, নৰেন্দ্ৰ মোদী গুণ্ডাগিৰি নচলিব, উত্তৰ প্ৰদেশ আৰক্ষী মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এনেধৰণে ধুবুৰীত আজি যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ দেখা পোৱা গৈছিল আৰু তাৰ সবিশেষ দৃশ্য আপোনালোকক দেখালো। ৰাহুল গান্ধীজী ইউপিত যি বৰ্বৰ ঘটনা হৈছে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত তেখেতে সেই পৰিয়ালৰ লগত সাক্ষাৎ কৰি যোৱাৰ সময়ত ইউপি আৰক্ষীয়ে যি বৰ্বৰভাৱে অত্যাচাৰ চলালে, শাৰীৰিকভাৱে নিৰ্যাতন চলালে, তাৰ বাবে আমি ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰা এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইউপি আৰক্ষীক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নৰেন্দ্ৰ মোদীক গৰিহণা দিছোঁ। তেখেতৰ নেতৃত্বত যি গৃহ বিভাগ তেখেতৰ বিৰোধী দলক বিভিন্নভাৱে অপদস্থ কৰি শাৰীৰিকভাৱে নিৰ্যাতন কৰি প্ৰতিবাদী কণ্ঠৰোধ কৰিব বিচাৰিছে। যুৱ কংগ্ৰেছে ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু অনাগত দিনত তীব্ৰভাৱে তেওঁলোকৰ যি গুণ্ডাৰাজ বিজেপি চৰকাৰৰ তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰি যাম। ৰাহুল গান্ধীজী ইউপিত যি বৰ্বৰ ঘটনা হৈছে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত তেখেতে সেই পৰিয়ালৰ লগত সাক্ষাৎ কৰি যোৱাৰ সময়ত ইউপি আৰক্ষীয়ে যি বৰ্বৰভাৱে অত্যাচাৰ চলালে। ইতিমধ্যে আপোনালোকে বৰপেটা আৰু ধুবুৰীৰ পৰিৱেশ দেখা পালে। ঠিক সেইদৰে কলগেছিয়া, বৰপেটা জিলাৰ কলগেছিয়াতো সেই একেই পৰিৱেশ। কলগেছিয়াৰো কংগ্ৰেছ কৰ্মীসকলে ওলাই আহিল ৰাজপথলৈ। ওলাই আহিল বিশেষভাৱে উত্তৰ প্ৰদেশৰ 19 বছৰীয়া যি দলিল উপাধিৰ মনীষা বাল্মীকি, মনীষা নামৰ সেই ছোৱালীগৰাকীৰ ওচৰলৈকে গৈছিল প্ৰদেশ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। আৰু যোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে বৰ্বৰ অত্যাচাৰ চলাইছিল আৰু ফলস্বৰূপে পৰৱৰ্তী পৰ্যায়ত ৰাহুল গান্ধীক মাটিত বগৰাই দিছিল উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে, যাক লৈ এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমো জ্বলি আছে। মই বৰ্তমান প্ৰতিবাদৰ ভাষাৰে জ্বলি আছে কলগেছিয়া আৰু কলগেছিয়াৰ সেই পৰিৱেশ মই আপোনালোকক দেখাম যে কেনেধৰণে নিশা কংগ্ৰেছ কৰ্মীসকলে এতিয়া উত্তাল পৰিৱেশ সৃষ্টি কৰিছে কলগেছিয়াত। এয়া পৰিৱেশ কলগেছিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেধৰণে ৰাজপথত ওলাই আহিল একাংশ কংগ্ৰেছ কৰ্মী। তেওঁলোকৰ দৃঢ়মত যে গণতন্ত্ৰক হত্যা কৰা হৈছে। উত্তৰ প্ৰদেশত যি ঘটনা সংঘটিত হৈছিল, উত্তৰ প্ৰদেশত বলৎকাৰ কৰি হত্যা কৰা এগৰাকী 19 বছৰীয়া দলিত সম্প্ৰদায়ৰ ছোৱালীৰ ঘৰলৈ সমবেদনা জ্ঞাপন কৰিবলৈ যোৱা পথতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক শাৰীৰিকভাৱে অপদস্থ কৰি কাৰায়ত্ব কৰাত প্ৰতিবাদী কাৰ্যসূচী এনেধৰণে কলগেছিয়া চাৰিআলিত জনিয়া সমষ্টিৰ যুৱ কংগ্ৰেছে দেশৰ প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ষণকাৰীৰ লগতে আপোচ কৰা বিজেপি চৰকাৰ গো বেক, নাৰীক ৰক্ষণাবেক্ষণ দিব নোৱাৰে বিজেপি চৰকাৰ হাই হাই, ৰাহুল গান্ধীক মুক্তি দিয়ক, বিজেপিৰ ভ্ৰষ্টাচাৰী নচলিব আদি শ্লোগানেৰে কলগেছিয়াৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ ধৰ্ষণকাৰীৰ পক্ষত চৰকাৰ বুলি কয়। বেটী বচাও বেটী পঢ়াও শ্লোগান দিয়া বিজেপি চৰকাৰে বেটীক ৰক্ষণাবেক্ষণ দিয়াত সম্পূৰ্ণ ব্যৰ্থ হয় বুলি প্ৰতিবাদকাৰীসকলে কয়। আজি জনীয় সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত এই ধৰ্ষণকাৰী চৰকাৰ, যি চৰকাৰে ধৰ্ষণ কৰাত ধৰ্ষণকাৰীক সহায় কৰে, সুৰক্ষা দিয়ে, এই ধৰ্ষণকাৰী চৰকাৰক আমি তেওঁলোকৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰি তুলিছো। আজি আবেলি আমাৰ ভাৰতবৰ্ষৰ আমাৰ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক উত্তৰ প্ৰদেশৰ এজন মহিলা মনীষা বাল্মীকি তেখেতক নিৰ্মমভাৱে বলাৎকাৰ কৰি তেখেতক হত্যা কৰিছে। সেই হত্যা কৰা সেই পৰিয়ালটোৰ ঘৰত আমাৰ মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াই এই
মানে দুৰ্গত পৰিয়ালটোক মানে তেওঁলোকৰ ঘৰত দেখা কৰিবলৈ যোৱাত আমাৰ ইউপি চৰকাৰৰ পুলিচ বাহিনীয়ে নিৰ্মমভাৱে ৰাহুল গান্ধীক অত্যাচাৰ কৰিছে, তেখেতক এৰেষ্ট কৰিছে। অনতিবিলম্বে ৰাহুল গান্ধী ডাঙৰীয়াক মুক্তি দিব লাগে, অন্যথা গোটেই ভাৰতবৰ্ষৰ যোগী আদিত্যনাথ তথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে আৰু ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব। আজি আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইউপি চৰকাৰৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ দুইজনের প্ৰতিমূৰ্তি দাহ কৰিছো। আজি শাৰীৰিকভাৱে আক্ৰমণ কৰিছে যোগী আদিত্যনাথৰ পুলিচ বাহিনী, তেওঁক গতিয়াই পেলাই দিছে। মাত্ৰ চৰকাৰৰ নিৰ্দেশত হৈছে বৰ্তমান যিবিলাক দৰ্শন হৈ আছে গোটেই দৰ্শনকাৰীসকলক বিজেপি চৰকাৰ, স্বেচ্ছাসেৱী চৰকাৰে সুৰক্ষা দি আছে। নাৰী সুৰক্ষা দিয়াত বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বেটি বচাও বেটি পঢ়াও এইটো শ্লোগান আজি একেবাৰে মিছা হোৱাৰ পথত আৰু এইটো চৰকাৰ একেবাৰে নাৰী সুৰক্ষা দিয়াত সম্পূৰ্ণভাৱে বিফল হৈছে। শাৰীৰিকভাৱে আক্ৰমণ কৰিছে যোগী আদিত্যনাথৰ পুলিচ বাহিনী, তেওঁক গতিয়াই পেলাই দিছে। মাত্ৰ চৰকাৰৰ নিৰ্দেশত হৈছে। এনেদৰে খবৰ উদ্গীৰণ দেখা পোৱা গ'ল কলগেছিয়াত আৰু একেমুখে কৈছে যে বিজেপি চৰকাৰ গোবেক আৰু বেটি বচাও বেটি পঢ়াও বুলি শ্লোগান দি শাসনৰ গাঁতিত থকা বা বিভিন্ন ধৰণৰ মহিলাসকলক সুৰক্ষাৰ বাবে আঁচনি গ্ৰহণ কৰা চৰকাৰখনৰ স্থিতিক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে। পিছ পৰা নাই নলবাৰী জিলাও। নলবাৰী জিলাতো আজি বিশেষ প্ৰতিবাদী কাৰ্যসূচী দেখা পোৱা গ'ল আৰু বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে ওলালে প্ৰতিবাদ আৰু প্ৰতিকৃতি দাহ কৰে। লগতে জনায় যে বিজেপি চৰকাৰ হাই হাই আৰু আদিত্যনাথে ৰাহুল গান্ধী খোজকাঢ়ি গৈ থকা অৱস্থাত যেতিয়া উত্তৰ প্ৰদেশৰ 19 বছৰীয়া সেই নাবালক ছোৱালীগৰাকীৰ ঘৰলৈকে গৈছিল, যাক ধৰ্ষণ কৰি মৃত্যু কৰা হৈছিল, বলৎকাৰ কৰাৰ পিছত মৃত্যু পৰ্যন্ত কৰা হৈছিল আৰু সেই ছোৱালীগৰাকীৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিবলৈ যোৱাৰ পথতেই উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে 144 ধাৰা লগাই ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ওপৰত চলা অত্যাচাৰৰ বাবে পুনৰ নলবাৰী জিলা কঁপি উঠিল। পশ্চিম নলবাৰীৰ বিলেশ্বৰ দেৱালয়ৰ সমীপত জ্বলি উঠিল প্ৰতিবাদী কাৰ্যসূচী, য'ত দাহন কৰা হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। এনেদৰে পশ্চিম নলবাৰীৰ বিলেশ্বৰত দেখা পোৱা গ'ল প্ৰতিবাদ। উজনিৰ পৰা নামনি অসমলৈকে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। উত্তৰ প্ৰদেশত ধৰ্ষণ কৰি হত্যা কৰা উত্তৰ প্ৰদেশত ধৰ্ষণ কৰি হত্যা কৰা প্ৰতিবাদত ৰাহুল গান্ধী আৰু উত্তৰ প্ৰদেশৰ পুলিচৰ যি বৰ্বৰতা আক্ৰমণত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে আৰু উত্তৰ প্ৰদেশত ধৰ্ষণ কৰি হত্যা কৰা মনীষা বাল্মীকিৰ পৰিয়ালৰ ঘৰৰ খবৰ ল'বলৈ গৈছিল কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰে আৰু ৰাহুল গান্ধী পথত খোজকাঢ়ি থকা অৱস্থাতে 144 ধাৰা জাৰি কৰিছিল আৰু ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে। এই ঘটনাত তীব্ৰ বিৰোধিতা কৰিছে ধৰ্মপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত বিলেশ্বৰ দেৱালয়ত প্ৰতিবাদী কাৰ্যসূচী লোৱা দেখা পোৱা গৈছিল যুৱ কংগ্ৰেছীসকলে আৰু 6:30 পৰা আৰম্ভ হৈছিল এই প্ৰতিবাদী কাৰ্যসূচী। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দাবাদ আৰু উত্তৰ প্ৰদেশৰ পুলিচ হাই হাই, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে বেলশৰৰ অঞ্চল। উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশৰ যুৱ কংগ্ৰেছৰ উপসভাপতি ৰাতুল পাটোৱাৰী আৰু ধৰ্মপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ইমদাদুল হক আৰু নলবাৰী জিলা কংগ্ৰেছৰ কোচ ৰাজবংশী কখৰ জিলা সভাপতি আশ্বিনী দাস। এনেধৰণে এতিয়া ধৰ্মপুৰৰ বিলেশ্বৰৰ কাষৰ প্ৰতিবাদী কাৰ্যসূচী দেখা পোৱা গৈছিল পশ্চিম নলবাৰীত। ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰু আৰু ৰাজীৱ গান্ধী সেই ব্যক্তিজনক আজি গোটা মাৰি জংঘলৰ মাজত পেলাই দিয়াৰ ব্যৱস্থা কৰা হয়, যিটো গণতন্ত্ৰৰ বাবে চৰম ভাবুকি আৰু লজ্জাৰ বিষয়। গতিকে আজি আমি তাৰ প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিবাদ স্বৰূপে আমি যোগী আদিত্যনাথ আৰু নৰেন্দ্ৰ মোদীৰ ফটোসম্বলিত এটি পুতলিকা ইয়াত দাগ কৰিম। গতিকে আমি ইয়াত সকলোকে মানে সেইটো জ্বলাই দিবলৈ BJP go back, go back, go back.
আজি এই মনীষা মানে ৰেপ কৰাৰ পিছত যেনেকৈ হত্যা কৰা হয় হত্যাৰ পিছত আজি বিজেপি চৰকাৰ নিশ্চুপ নৰেন্দ্ৰ মোদী চৰকাৰ নিশ্চুপ নৰেন্দ্ৰ মোদী হাই হাই আদিত্যনাথ ৰিজাইন কৰক নৰেন্দ্ৰ মোদী হাই বিজেপি হাই এনেদৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশৰ পুলিচ প্ৰশাসনে যি বৰ্বৰ অত্যাচাৰ চলালে তাৰ বিৰুদ্ধে সমগ্ৰ অসম জ্বলি উঠিল এই খবৰটো দিলোঁ ক্ষমা কৰিব আজি খবৰটো পঢ়ি থকাৰ সময়ত মই এবাৰ সোনিয়া গান্ধী বুলি কৈছিলোঁ সোনিয়া গান্ধী নহয় ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীক কেনেধৰণে 144 ধাৰা লগাই উত্তৰ প্ৰদেশৰ পুলিচ প্ৰশাসনৰ যি বৰ্বৰতা জ্বলালে এই বৰ্বৰতাৰ বিৰুদ্ধে এতিয়া গণতন্ত্ৰক হত্যা কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তত জ্বলি উঠিল তাৰে কেইটামান খবৰৰ টুকুৰা আপোনালোকলৈ আগবঢ়ালোঁ আৰু বিদায় লৈছোঁ চাই থাকিব একমাত্ৰ PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ